মানে গৰুবোৰ বাহি ঠিক আছে, কিন্তু ঘটনা হল আজি ৩-৪ বছৰৰ পৰা এনেকুৱা হৈ আছে যে বোলে আমি মেলা যেতিয়া চাব আহো, মানে বিহু চাব আহো, আমি চলিঙৰ পৰা ক'ত চাম ভাই, ক'ত চাম? চেলফি চাম না মিঠাই খোৱা চাম না হেৰি চাম, গামোচা দিয়া, এইটো কেনেকে চাম? এতিয়া কমিটি কৈ আছে ৰাতিপুৱা 10টা বজাত কালি দিব, তাৰমানে আজি নহয়। আচ্ছা, এতিয়া আমি কি কৰিম? ইমান বৰষুণত ভিকি মাছ ভাই এই চাই নহয়। আৰু এটা মোৰ মনত দুখ লাগিছে, আজি মই আমালোকে চাইছো যে কাম এৰি দি আহিছো আজি বিহু চাম বুলি, ইহঁতে আজি কৈ আছে কি কালি হব, আজি ইহঁতৰ চেলফি হল, কালি হব। কালি মই কাম এৰি দি আহিম নেকি বিহু চাবত? মোৰ ঘৰত ইহঁতে খাব দিব? মই 3 বছৰ 4 বছৰৰ পৰা এনেকুৱা চাই আছো কমিটি, মানে প্ৰগ্ৰাম নাই, ইহঁতে চেলফি উঠিব, গামছা ঘাৰত দিব, ইহঁতে মানে পইচাখিনি কেনেকৈ মাৰিব লাগে এইটো কমিটিৰ সিদ্ধান্ত। সমূহ ৰাইজক ইমান নিমন্ত্ৰণ কৰে, সমূহ ৰাইজে আসি প্ৰগ্ৰাম চাব নাপাৰে। ফিল্ডত আহিছো গৰুপুৰ, দেখাই নাই কৰে, ইহঁতৰ খালি চেলফি উঠি আছে। কমিটি যিবিলাক আছে ইহঁতে চেলফি উঠি আছে, পইচা লয়, ঠিক আছে। এতিয়াও একো হোৱা নাই, ইহঁতে গামছা ঘাৰত লৈ চেলফি উঠি আছে। এইবিলাক আমালোকে পাব্লিক চাই আছো। বিহু এতিয়া নহব বোলে, কালি হব। ইহঁতে মানে পাব্লিকক আৰু ষ্টেটত মিষ্টি টোপোলা খাই আছে, এইবিলাক আমালোকে চাই আছো, এইবিলাক চাই আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।